নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এডিৰ প্ৰি টেষ্টৰ উন্নতি ভিডিঅ'লৈ। গতিকে আজি আপোনালোকৰ কাৰণে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, মডেল কুৱেশ্যন পেপাৰ। আৰু ইয়াতে 50টা কুৱেশ্যন আছে আৰু 50 মাৰ্কছ আছে। কোনে কোনে 50 মাৰ্কছ পোৱা তোমালোকে মোক কমেণ্ট কৰিবা। আৰু বহুত ইম্পৰ্টেণ্ট এইকাৰণে এই কুৱেশ্যন পেপাৰখনত ইংলিছৰ কুৱেশ্যনো আছে আৰু আপোনাৰ যিকেইটা ইম্পৰ্টেণ্ট কমন কুৱেশ্যন হ'ব লাগে তেনেকুৱা ধৰণৰ কুৱেশ্যন আছে। গতিকে আপোনালোকে কুৱেশ্যন পেপাৰখন চালে গম পাব। আৰু যদি আপোনালোকে আমাৰ PDF-বোৰ এতিয়ালৈকে ক্ৰয় কৰা নাই, আমাৰ PDF-বোৰ লোৱা নাই, মাজত মাত্ৰ 10টা দিন আছে। এই 10টা দিনত আপোনালোকে যদি প্ৰেক্টিছ কৰিব বিচাৰে, মক টেষ্ট কেইখন ল'ব বিচাৰে, তেনেহ'লে নাভাবিব যে 10টা দিন আছে আপোনালোকে PDF ক্ৰয় কৰিলে আপোনালোকৰ লাভ নহ'ব। গেট 4ৰ কাৰণে বহু সময় আছে, গেট 3ৰ কাৰণে আপোনাৰ মাজত মাত্ৰ 10টা দিন আছে। গতিকে এই 10 দিনত যদি আপোনালোকে 99 ৰুপিজ এটা যদি বাই কৰি কেনে আপোনাৰ যদি লাভ হয়, তেনেহ'লে আপোনালোকে নল'বনো কিয়? গতিকে আপোনালোকে যদি আমাৰ PDF-বোৰ বিচাৰে, তেনেহ'লে আপোনালোকক যদি PDF-বোৰ লাগে, আমাৰ এইটো নম্বৰ আছে, ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 8638686390। আৰু আপোনালোকে মাত্ৰ 99 ৰুপিজ এটা যদি আপোনালোকে খৰচ কৰে, আমাৰ চেনেলৰ গোটেইবোৰ PDF লাভ কৰিব আৰু ইয়াৰ লগে লগে আপোনালোকে আমাৰ মক টেষ্ট পেপাৰ কেইখনো লাভ কৰিব। চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ কুৱেশ্যনটোৰে আমাৰ ভিডিঅ'টো। গতিকে আজি ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' আৰম্ভ কৰিবলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱৰ কাৰণ কি? বা ভিটামিন ডিৰ অভাৱত কি হয়? ডেফিচিয়েঞ্চি অফ ভিটামিন ডি কজেছ। অ'কে, ভিটামিন ডিৰ কাৰণ কি জানেনে? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব? যিমান পাৰে সিমান সোনকালে আমি কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। অ'কে, কাৰেক্ট এনচাৰ হৈছে ভিটামিন ডিৰ অভাৱৰ কাৰণ হৈছে ৰিকেটছ। অ'কে, ভিটামিন ডিৰ অভাৱত কি হয়? ৰিকেটছ বেমাৰ হয়। গতিকে মনত ৰাখিব, অপশ্যন এ হৈছে ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনটো ভেস্কুলাৰ উদ্ভিদৰ মূল গাঁথনিগত অক্ষ? অ'কে, হুইচ এমং দ্য ফলোইং ইজ এ মেইন ষ্ট্ৰাকচাৰেল এক্সিছ অফ এ ভেস্কুলাৰ প্লেণ্ট? গতিকে ভেস্কুলাৰ প্লেণ্ট ইয়াৰ ভিতৰত কোনটো? অপশ্যন এ, বি, চি, ডি। ইয়াৰ ভিতৰত কোনটো হ'ব কাৰেক্ট এনচাৰ? য়েছ, অপশ্যন চি হ'ব কাৰেক্ট। কোনে কোনে অপশ্যন চি লিখিলা? কাৰেক্ট হৈছে। অ'কে, এইটো এটা মক টেষ্ট বুলিয়ে নহয়, আপোনালোকৰ ইয়াতে যিকেইটা কুৱেশ্যন আপোনালোকে দেখা পোৱা বা সেই গোটেইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কিন্তু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনটো গঠনত উদ্ভিদত কেলছিয়ামৰ প্ৰয়োজন হয়? কেলছিয়াম ইজ ৰিকুৱাৰ্ড ইন প্লেণ্ট ইন দ্য ফৰ্মেশ্যন অফ হুইচ অফ দ্য ফলোয়িং? ইয়াৰ ভিতৰত কোনটো গঠনত কেলছিয়ামৰ প্ৰয়োজন হয়? কাৰেক্ট এনচাৰ হৈছে চেল ৱাল। চেল ৱাল গঠনত আমাৰ উদ্ভিদক কি প্ৰয়োজন হয়? কেলছিয়ামৰ প্ৰয়োজন হয়। যদি উদ্ভিদৰ চেলবোৰ যদি উদ্ভিদে নিজৰ আপগ্ৰেড কৰিব বিচাৰে, গঠন কৰিব বিচাৰে, তেতিয়া উদ্ভিদক কেলছিয়ামৰ প্ৰয়োজন হয়। মনত ৰাখিব, অপশ্যন বি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তলৰ কোনটো পেন্থেৰা প্ৰজাতিৰ অন্তৰ্গত নহয়? হুইচ অফ দ্য ফলোইং ডাজ নট কাম আণ্ডাৰ পেন্থৰ জেনিছ? অ'কে, পেন্থাৰ দেখা পাইছা? পেন্থাৰ দেখা পাইছা, চিৰিয়াখানাত আছে ব্লেক পেন্থাৰ। অ'কে, গতিকে ইয়াৰ ভিতৰত কোনটো পেন্থাৰৰ প্ৰজাতিৰ নহয়? আমাক সুধিছে কোনটো হ'ব? কাৰেক্ট এনচাৰ কোনটো হ'ব? য়েছ, কাৰেক্ট এনচাৰ হৈছে ডমেষ্টিক কেট। অ'কে, ডমেষ্টিক কেট পেন্থাৰৰ প্ৰজাতি নহয়, কিন্তু লায়ন, লেপাৰ্ড, টাইগাৰ এইকেইটা পেন্থাৰৰ প্ৰজাতিতে পৰে, বাঘৰ প্ৰজাতিতে পৰে। অ'কে, চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনকেইটা কেনেকুৱা হৈছে? আজিৰ কুৱেশ্যন পেপাৰখন অকণমান থাৰ্ড গ্ৰেড লেভেলৰ টাফ কুৱেশ্যন হয়। গতিকে ইমান ইজি বুলি নাভাবিব যিকেইটা কুৱেশ্যন আছে। কুৱেশ্যনটো হৈছে কেজি এম স্কুৱেৰ তলৰ কোনটো ভৌতিক পৰিমাণৰ একক? কেজি এম স্কুৱেৰ ইজ ইউনিট অফ হুইচ অফ দ্য ফলোইং ফিজিকেল কোৱান্টিটিজ? ইয়াৰ ভিতৰত কোনটোৰ ভৌতিক পৰিমাণৰ একক হৈছে কেজি এম স্কুৱেৰ? কেজি এম স্কুৱেৰ কোৱা কোৱা, সোনকালে উত্তৰ দিয়া। মাজত মাত্ৰ 10টা দিন আছে। এই 10টা দিনত যদি তোমালোকে ভালকৈ নপঢ়া, তেনেহ'লে তোমালোকে নাভাবিবা যে তোমালোকে এটা চাকৰি ল'ব পাৰিবা। যদি চাকৰি ল'ব মন আছে তেনেহ'লে পঢ়া। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ইয়াছ, অপশ্যন ডি। অ'কে, মমেণ্ট অফ ইনাৰ্টিয়া। মমেণ্ট অফ ইনাৰ্টিয়া। অ'কে, কেজি এম স্কুৱেৰ তলৰ কোনটো ভৌতিক পৰিমাণৰ একক? মমেণ্ট অফ ইনাৰ্টিয়াৰ ভৌতিক পৰিমাণৰ একক। অপশ্যন ডি হৈছে ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দুটা ভেক্টৰ এ আৰু বিৰ বিন্দু গুণফল এ আৰু বিৰ ডেছৰ পৰিমাণৰ গুণফলৰ সমান। এতিয়া আমাক সুধিছে দ্য ডট প্ৰডাক্ট অফ টু ভেক্টৰ্ছ এ এণ্ড বি ইজ ইকুৱেল টু দ্য প্ৰডাক্ট অফ মেগনিটিউড অফ এ এণ্ড বি এণ্ড ডেছ। ইয়াতে খালী ঠাইত কি বহিব? এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কি কৰিব পৰীক্ষাত? এই কুৱেশ্যন পেপাৰখন লাগে যদি তোমালোকে আমাক কমেণ্ট কৰিবা। PDF-বোৰ ক্ৰয় কৰিবা মাত্ৰ 99 ৰুপিছত। বেছি নহয়, 99 টকা এটা একো ডাঙৰ কথা নহয়।
Yes, correct answer হৈছে অপশ্যন চি cosine of a smallest angle between them. Okay, অপশ্যন চি is the right answer. কোনটো হ'ব অপশ্যন চি বহিব খালী ঠাই মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এনাৰ্জি বাই virtue of its position is known as ইয়াৰ অৱস্থানৰ ফলত শক্তিক এইদৰে জনা যায় কিহৰ অৱস্থানৰ ফলত শক্তিক এইদৰে জনা যায় কাৰেক্ট এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ কোনটো হ'ব yes কাৰেক্ট এনসাৰ হ'ব কি শক্তি দ্য এনাৰ্জি বাই virtue of the position is known as কি এনাৰ্জি বুলি জনা যায় পটেনশিয়াল এনাৰ্জি বুলি জনা যায় গতিকে পটেনশিয়াল এনাৰ্জি অৱস্থানৰ ফলত শক্তিক একক এইদৰে জনা যায় মনত ৰাখিব অপশ্যন বি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনো বস্তুৰ ঘনত্ব তৰল পদাৰ্থৰ ঘনত্বতকৈ বেছি হ'লে কি হয় what happens to a body when its density is greater than the density of the fluid okay density মানে ঘনত্ব কোনো বস্তুৰ ঘনত্ব তৰল পদাৰ্থৰ ঘনত্বতকৈ বেছি হ'লে কি হয় বাৰু জানেনে কি হয় yes density of the food it snakes option b is the right answer মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ which is the effect of increase in impurities on the surface tension of the liquid যিটো হৈছে পৃষ্ঠত অশুদ্ধি বৃদ্ধিৰ প্ৰভাৱ ইয়াৰ ভিতৰত কাৰণটো কোনটো কি হ'ব yes correct answer হৈছে it may increase or decrease গতিকে এটো ইনক্ৰিজ আৰু ডিক্ৰিজ হয় হৈছে অশুদ্ধি বৃদ্ধিৰ প্ৰভাৱত কি হয় ইনক্ৰিজ আৰু ডিক্ৰিজ হয় অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এই তৰল পদাৰ্থবোৰৰ ভিতৰত কোনটোৰ আঠালতীয়াটা বেছি ওকে which of these fluids has the highest viscosity ইয়াৰ ভিতৰত কাৰ আঠা বেছি আছে আঠা জাতীয় পদাৰ্থ বেছি আছে ইয়াৰ ভিতৰত কোনটো বস্তুৰ yes হানি মোৰ আঠা জাতীয় পদাৰ্থ বেছি আছে ব্লাডৰ ইমান নাই বায়ুৰ নাই ৱাটাৰৰ নাই কিন্তু মোৰ অকণমান চিপচিপি হয়নে গতিকে আঠা জাতীয় বস্তুটো বেছি আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নেপালৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যই নিজৰ সীমাৰেখা ভাগ কৰে হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ দেয়াৰ বাউণ্ডেৰিজ উইথ নেপাল নেপালৰ সৈতে কিমানখনে নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে বাৰু জানেনে yes নেপালৰ সৈতে 5খন ৰাজ্যই নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে ভাৰতীয় ৰাজ্যই মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনবোৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ গুৰুত্বপূৰ্ণ তৈলসত্য which of the following are the important oil fields of the ব্ৰহ্মপুত্ৰ ভেলী ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ কুৱেশ্যনটো চাই লোৱা আৰু ইয়াৰ ভিতৰত এনসাৰটো দিয়া yes শুদ্ধ উত্তৰটো হৈছে নাহৰকটীয়া আৰু মৰাণ অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ at which of the following coast the continental shelf surrounding the Indian coast is widespread তলৰ কোনটো উপকূলত ভাৰতীয় উপকূলক আগুৰি থকা মহাদেশীয় স্লেফটো আটাইতকৈ বহল ইয়াৰ ভিতৰত কোনটো স্লেফ আটাইতকৈ বহল কমেণ্ট কৰিব কাৰেক্ট এনসাৰটো হৈছে কনকন কোষ্ট মনত ৰাখিব অপশ্যন চি ইজ ৰাইট আনসাৰ ওকে কনকন কোষ্টটো হৈছে আটাইতকৈ বহল চেফ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মেথছ লিষ্ট 1 with list 2 and select the correct answer by using the codes given below the list তালিকা 1 আৰু তালিকা 2 মিলাওক আৰু তালিকাসমূহত তলত দিয়া কোডসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰটো নিৰ্বাচন কৰক আমাক এখন লিষ্ট দিয়া আছে এই লিষ্টখন চাই লওক কি দিয়া আছে লিষ্ট 1ত দিয়া আছে মিনাৰেলছ লিষ্ট 2 দিয়া আছে টিপিকেল এৰিয়াজ অফ অকাৰেন্স তাৰপিছত 1ত দিয়া আছে কয়লা ক'ত আছে ভাণ্ডাৰা অপশ্যন 1ত লিষ্ট 2ত আছে এ গতিকে ইয়াক আমাক মিলাব দিছে গোল্ড কাৰানপুৰা মিকা হাতী মেংগেনিজ নেইলৰ ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব কোন ঠাইত কোনটো সঠিকভাৱে আছে তোমালোকক মিলাব দিছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে কি কৰিবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন তেতিয়াহ'লে তোমালোকে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰ কোনটো হ'ব অপশ্যনকেইটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব তোমালোকে এনসাৰটো কৰিবা এই পিডিএফটো বহুত ইম্পৰ্টেণ্ট যদি লাগে মোক কমেণ্ট কৰিবা এই ভিতৰত কাৰেক্ট কোনটো হ'ব মই কৈ দিছোঁ কাৰেক্ট হ'ব তোমাৰ ওকে কাৰেক্টটো মই কৈ দিছোঁ তোমালোকক কাৰেক্টটো হৈছে অপশ্যন বি হ'ব কাৰেক্ট অপশ্যন বিত কি আছে চাই লোৱা অপশ্যন বিত আছে 1 হ'ব বি হা 1 হ'ব বি 1ত বি কোনটো আছে 1ত আছে কয়লা ক'ত আছে কয়লা আছে কাৰানপুৰাত
কাৰেণ্ট পইণ্ট আছে গতিকে 1 বি হ'ব অপশ্যন এ টো ৰাইট আনসাৰ কয়লা ক'ত আছে মনত ৰাখিব কাৰেণ্ট পইণ্ট আছে ওকে তাৰপিছত আছে 2C কি আছে 2C 2 গোল্ড আছে ক'ত আছে হাতীত আছে গোল্ড আছে হাতীত আছে কয়লা আছে ক'ত আছে কয়লা আছে কাৰানপুৰত আছে ওকে তাৰ মিকা আছে ভাণ্ডাৰাত এটো মনত ৰাখিবা সৰি কয়লা আছে মই সৰু কৰি দিছো তাৰ 3D হ'ব 3D হ'ব ওকে মিকা আছে নেলৰত আছে তাৰ ম্যাগনিছত আছে বাকিখিনি সো এটো তোমালোকে মিলাই লবা মই এনেকৈ তোমালোকক এখন দি দিম গতিকে অপশ্যন ইয়াৰে কাৰেক্ট কোনটো হ'ব অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চনটো আইছো চহৰ আৰু তেওঁলোকৰ ভূমিকম্প অঞ্চলৰ তলৰ কোনটো ম্যাচ শুদ্ধ হুইচ among the following maps of the city and their earthquake zones are correct ইয়াৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ তোমালোকে ক'ব লাগে চহৰ আৰু নগৰৰ ভূমিকম্প অঞ্চলৰ তলৰ কোনটো ম্যাচ ভূমিকম্প অঞ্চলৰ ইয়াৰ ভিতৰত কোনটো শুদ্ধ এই গোটেইকেইটা শুদ্ধ 1 2 3 and 4 গোটেইকেইটাই শুদ্ধ গতিকে অপশ্যন ডি ইজ ৰাইট আনসাৰ ওকে কলিকতা জোন 3 ভূমিকম্প গুৱাহাটী জোন 5 ভূমিকম্পৰ দিল্লী জোন 4 ভূমিকম্পৰ চেন্নাই জোন 2 ভূমিকম্পৰ গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো তলৰ কোনবোৰ পাহাৰীয়া ষ্টেচনত উৰিষ্যা ৰাজ্যত অৱস্থিত হুইচ among the following hill stations are located in the state of উৰিষ্যা উৰিষ্যা ৰাজ্যত ইয়াৰ ভিতৰত কোনটো পাহাৰীয়া ষ্টেচন আছে কাৰেক্ট আনসাৰ কোনটো হ'ব Yes, ইয়াৰে গোটেই কেইখন পাহাৰ উৰিষ্যা ৰাজ্যত আছে গতিকে অপশ্যন ডি হ'ব ৰাইট আনসাৰ ওকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ কি পাহাৰ আছে উৰিষ্যাত মই কৈ দিছো দেৰিংবাদী টেনসা আৰু কিৰিবুৰু এই গোটেই কেইখন পাহাৰ উৰিষ্যাত আছে নেক্সট কোৱেশ্চনটো আহিছো ইন্দিৰা বিন্দু তলৰ কোনটো দ্বীপৰ দক্ষিণ অংশত অৱস্থিত ইন্দিৰা পইণ্ট ইজ লোকেটেড ইন দ্য সাউথাৰ্ণ পাৰ্ট অফ হুইচ অফ দ্য ফলোইং ইজ আইসল্যান্ড ইন্দিৰা বিন্দু তলৰ কোনটো দ্বীপৰ দক্ষিণ অংশত অৱস্থিত Yes, correct answer is Great Nicobar. Code is Indira Bindu, Great Nicobar আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো তলৰ কোনটো দ্বীপ বংগ উপসাগৰত অৱস্থিত Which among the following islands are located in the Bay of Bengal ইয়াৰ ভিতৰত Bay of Bengaলত কোনখন আছে বংগ উপসাগৰত অৱস্থিত ইয়াৰ ভিতৰত কোনটো দ্বীপ চাই লোৱা ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব গোটেইকেইখন আছে নে ইয়াৰ ভিতৰত কেইখন মান আছে তোমালোকে চাই লোৱা কোন কেইখন আছে মিনিকয় নৰ্থ আন্দামান আইলেণ্ড Rose Island, Carnicobar. ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব Yes, কাৰেক্ট আনসাৰ কোনটো হ'ব অপশ্যন সি ইজ ৰাইট আনসাৰ 2 3 and 4 2 3 and 4 কি আছে 2 3 and 4 এই গোটেই কেইখন এই তিনিখন ওপৰখন নাই হা এই তিনিখন ক'ত আছে বংগ উপসাগৰত অৱস্থিত নৰ্থ আন্দামান আইলেণ্ড ৰ'জ আইলেণ্ড আৰু কাৰ্নিকোবাৰ এইখন বংগ উপসাগৰত আছে গতিকে 2 3 4 হৈছে কাৰেক্ট আনসাৰ অপশ্যন ডি 2 3 4 ক'ত আছে চাই লোৱা 2 3 4 অপশ্যন সিট আছে গতিকে অপশ্যন সি ইজ ৰাইট আনসাৰ মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আহিছো দণ্ডকাৰনা ভাৰতৰ তলৰ কোনখন ৰাজ্যত অৱস্থিত দণ্ডকাৰনা লাইজ ইন হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া ক'ত আছে দণ্ডকাৰনা কাৰেক্ট আনসাৰ কোনটো হ'ব Yes, দণ্ডকাৰণ্য ভাৰতৰ তলৰ কোনখন ৰাজ্যত অৱস্থিত উৰিষ্যা ছত্তীশগড় আৰু অন্ধ্ৰ প্ৰদেশত অৱস্থিত গতিকে অপশ্যন 1 2 3 অপশ্যন বি ইজ ৰাইট আনসাৰ মনত ৰাখিব কোৱেশ্চন কিটা অকনমান টান দেই আজি কোৱেশ্চন কিটা মনত ৰাখিব নেক্সট কোৱেশ্চনটো আহিছো গণ্ডক নদী তলত দিয়া নদী ব্যৱস্থাসমূহৰ ভিতৰত এটাৰ সৈতে জড়িত গণ্ডক ৰিভাৰ ইজ এছ'চিয়েটেড উইথ ওৱান অফ দ্য ফলোইং ৰিভাৰ সিস্টেম ইয়াৰ ভিতৰত কোনটোৰ লগত জড়িত গণ্ডক ৰিভাৰ কোনটোৰ লগত জড়িত কাৰেক্ট আনসাৰ হৈছে গংগাৰ লগত জড়িত ওকে তো এতিয়া আহিছো আমাৰ নেক্সট কোৱেশ্চনটো এতিয়া আছে ইংলিছ পাৰ্টটো সিনোনিম এন্টোনিম বহুত ইম্পৰ্টেন্ট আমাৰ এডিৰ এক্সামৰ কাৰণে গেট 3 গেট 4 কাৰণে যিসকলে সিনোনিম এন্টোনিম সমাৰ্থক শব্দ আৰু বিপৰীত শব্দৰ কথা নাজানে তোমালোকে চাই ল'বা এতিয়া তোমালোকে ডাইৰেক্ট এনসাৰবোৰ কৈ যাবা ইয়াৰ খালি ঠাইত কি বহিব ওকে সো আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ সিনোনিম এন্টোনিম তাৰ মাজতে কওঁ যদি বৰিং হৈছা তেনেহলে অকণমান পানী খাই আহিলোৱা হা ওকে সো আৰম্ভ কৰিবলৈ ওলাইছো ডেছ ইজ দ্য সিনোনিম অফ ডেনিয়েল ডেনিয়েলৰ সিনোনিম কি হ'ব পাৰে খালি ঠাইত কি বহিব কোৱাচোন ডেনিয়েলৰ সিনোনিম কি ডেনিয়েল নাম শুনিছে নহয় Yes, ডেনিয়েলৰ সিনোনিম হৈছে ৰিজেকশ্যন গতিকে ডেনিয়েলৰ সিনোনিম কি হ'ব ৰিজেকশ্যন গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ মনত ৰাখিবা ডেনিয়েলৰ সিনোনিম সদায়
ৰিজেকশ্যন অ'কে হৈছে বুজি পাইছা ইংলিছৰ কুৱেশ্যন আৰু লাগিব নে নালাগে ক'বা মই কালি মেথছৰ ক্লাছো লৈ আহিম বহুতে বিচাৰি আছে চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ দ্য এণ্টনিম অফ কম্পালচৰি ইজ কম্পালচৰিৰ এণ্টনিম কি হ'ব কম্পালচৰি অ'কে আমি যে কওঁ কম্পালচৰি এইটো কাম কৰাটো কম্পালচৰি কৰিবই লাগিব বাধ্যতামূলক কম্পালচৰিৰ এণ্টনিম কি হ'ব পাৰে য়েছ কম্পালচৰি এণ্টনিম হৈছে ভলাণ্টাৰী অ'কে ভলাণ্টাৰী গতিকে ইয়াতে ভলাণ্টাৰী হ'ব অপশ্যন এ ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছ ইজ চিননিম অফ ফাৰ্টাইল ফাৰ্টাইলৰ চিননিম কি হ'ব ফাৰ্টাইল নাম শুনিছে ফাৰ্টাইলৰ চিননিম কি হ'ব পৰীক্ষাত যদি আহে কি কৰিবা কোনটো হ'ব কাৰেক্ট কৰাচোন আৰু শেষত 50ৰ ভিতৰত কোনে কোনে 50 নম্বৰ পৰা মোক কমেণ্ট কৰিবা দেই য়েছ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে ইয়াতে বহিব ইম্পচিবল ফাৰ্টাইলৰ চিননিম হ'ব ইম্পচিবল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছ ইজ দ্য চিননিম অফ এম্বিচিয়াছ এম্বিচিয়াছৰ চিননিম কি হ'ব এম্বিচিয়াছৰ চিননিম কি হ'ব য়েছ ডেফিনেটলি এম্বিচিয়াছৰ চিননিম হ'ব ডিটাৰমাইন কি হ'ব ডিটাৰমাইন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এণ্টনিম অফ আৰ্টিফিচিয়েল আৰ্টিফিচিয়েলৰ বৰ্তমান বহুত চৰ্চা হৈ আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয়নে AI গতিকে বৰ্তমান আৰ্টিফিচিয়েলৰ যুগ গতিকে আৰ্টিফিচিয়েলৰ চিননিম এণ্টনিম কি হ'ব য়েছ আৰ্টিফিচিয়েলৰ এণ্টনিম হৈছে আপোনাৰ নেচাৰেল হয়নে আৰ্টিফিচিয়েল যিটো আমাৰ মানুহৰ দ্বাৰা তৈয়াৰ কৰা হয় বস্তু আৰু নেচাৰেল হ'ল যিটো আপোনাৰ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় গতিকে আৰ্টিফিচিয়েলৰ সদায় বিপৰীত শব্দটো অৰ্থটো হৈছে নেচাৰেল গতিকে মনত ৰাখিবা হয়নে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুজ দ্য বেষ্ট এক্সপ্ৰেছ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড গতিকে আমাৰ আণ্ডাৰলাইন ৱৰ্ডৰ আমাৰ বেষ্ট মিনিংটো সুধিছে ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে হি ৰিফিউজ টু কৌটো টু দ্য গভৰ্ণমেণ্টছ উইচ অন দিছ ইছ্যু গতিকে এই মাজত যে আণ্ডাৰলাইন দিয়া আছে এই আণ্ডাৰলাইন দিয়া শব্দটোৱে কি বুজাইছে আমাক সুধিছে অ'কে ইয়াৰ মিনিং কি হৈছে আমি চাম গতিকে ইয়াতে আমাক কি সুধিছে কৌটো মানে কি KOWTOW কৌটো মানে কি ক্লাছটো কেনেকুৱা লাগিছে ক'বা বৰিং হৈছে নেকি কৌটো মানে কি কৌটো কি বুজাইছে কাৰেক্ট এনচাৰটো চিলেক্ট কৰাচোন য়েছ কৌটো এই শব্দটো মিনিংছ হৈছে বি ডিফেন্সিভ অ'কে বি ডিফেন্সিভ গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ কৌটো মানে মিনিংছ হৈছে বি ডিফেন্সিভ অ'কে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে চাই যাবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছ ইজ দ্য চিননিম অফ কণ্টেম্পলেটৰ চিননিম কি হ'ব পাৰে কণ্টেম্পলেটৰ সমাৰ্থক শব্দ হৈছে থিংক এবাউট অ'কে থিংক এবাউট চিননিম হৈছে কি কণ্টেম্পলেটৰ চিননিম কি হৈছে থিংক এবাউট আণ্ডাৰষ্টেণ্ড থিংক এবাউট মনত ৰাখিবা অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এণ্টনিম অফ ৰিভেল ইজ ৰিভেলৰ এণ্টনিম কি হ'ব পাৰে ৰিভেল এণ্টনিম কি হ'ব পাৰে ৰিভেল য়েছ ইয়াৰ বিপৰীত শব্দটো হৈছে হাইড লুকুওৱা হয়নে হাইড ৰিভেল মানে কি পদাৰ্পণ হোৱা যে কয় ৰিভেল পৰ্দাফাজ হৈ গয়া হয়নে ৰিভেল লুকুওৱা আৰু আপোনাৰ তাৰ বিপৰীত শব্দটো হৈছে ৰিভেল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুজ দ্য বেষ্ট এক্সপ্ৰেছ মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইট ৱাজ পাৰ্লিয়াষ্ট জাৰ্ণি এক্ৰছ দ্য মাউণ্টেইন গতিকে পাৰ্লিয়াছৰ এক্ৰছ মিনিং কি হ'ব পাৰে য়েছ পাৰ্লিয়াছ জাৰ্ণি বুলি কৈছে পাৰ্লিয়াছৰ এক্ৰছ মিনিং হৈছে ৰিস্কি আপোনাৰ ৰিস্কি গতিকে মনত ৰাখিব পাৰ্লিয়াছৰ মনত ৰাখিবা ৰিস্কি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছ ইজ দ্য চিননিম অফ এছাইনমেণ্টৰ চিননিম কি হ'ব পাৰে বহুতে এছাইনমেণ্ট কৰি পাইছা কলেজত বিভিন্ন ধৰণৰ অফিচত হয়নে এছাইনমেণ্টৰ চিননিম কি হ'ব পাৰে আমি যে এছাইনমেণ্ট বুলি কওঁ সমাৰ্থক শব্দ গতিকে এছাইনমেণ্ট হৈছে কেতিয়াও লিভ নহয় কেতিয়াও কুইট নহয় কেতিয়াও ৰিজাইন নহয় এছাইনমেণ্ট হৈছে এটা টাস্ক এটা চেলেঞ্জ হয়নে
গতিকে এই টাস্কটো আমি পুৰা কৰিবই লাগিব ইমানখিনি ডেডলাইনৰ ভিতৰত আমি এই এছাইনমেণ্টখন কমপ্লিট কৰিবই লাগিব গতিকে এটা টাস্ক সেইটো মনত ৰাখিব গতিকে এছাইনমেণ্টৰ চিনোনিম সদায় হৈছে টাস্ক মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এণ্টনিম অফ কনফ্লিক্টৰ এণ্টনিম কি হ'ব পাৰে কনফ্লিক্ট মানে কি কনফ্লিক্ট সমসাময়িক আপোনাৰ ৱাৰ হয়নে এখন আপোনাৰ দুটা মাজত চলা এটা যুদ্ধৰ হেৰি আপোনাৰ যুদ্ধৰ আগমন চ' কনফ্লিক্ট দুখন দেশৰ মাজত বা বিভিন্ন ধৰণৰ মাজত কনফ্লিক্ট চলিয়ে থাকে গতিকে দ্য এণ্টনিম অফ কনফ্লিক্টৰ বিপৰীত শব্দ কি হ'ব পিচ শান্তি কনফ্লিক্টৰ বিপৰীত শব্দ কি হ'ব শান্তি সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চিলেক্ট দ্য বেষ্ট এক্সপ্ৰেছ অপজিট মিনিং আণ্ডাৰলাইন ৱৰ্ড উই হেভ মেড টেণ্টেটিভ প্লেনছ ফৰ দ্য হলিডে গতিকে ইয়াৰ অপজিট মিনিং কি হ'ব মোক সুধিছে টেণ্টেটিভৰ অপজিট মিনিং কি হ'ব পাৰে টেণ্টেটিভৰ অপজিট মিনিং কি হ'ব পাৰে য়েছ কাৰেক্ট এনচাৰটো হৈছে ডেফিনেট অ'কে টেণ্টেটিভৰ অপজিট মিনিং হৈছে ডেফিনেট মনত ৰাখিবা অপশ্যন ডি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুজ দ্য অপজিট অফ দ্য ৱৰ্ড ডেনিয়েলৰ অপজিট ৱৰ্ড কি আছিল অপজিট ৱৰ্ড ডেনিয়েলৰ কি আছিল য়েছ acceptance ডেনিয়েলৰ অপজিট ৱৰ্ড হৈছে acceptance অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুজ দ্য কাৰেক্ট অপজিট মিনিং অফ দ্য ৱৰ্ড চেটাৰনাইনৰ অপজিট ৱৰ্ড কি হ'ব কাৰেক্ট এনচাৰটো হৈছে শ্বেয়াৰফুল অ'কে শ্বেয়াৰফুল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য এণ্টনিম অফ দ্য ৱৰ্ড মিছিফেণ্ট অ'কে মিছফ্ৰেণ্ট ইয়াৰ এণ্টনিম কি হ'ব মিছিফেৰেণ্ট এণ্টনিম কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে মিছিফেৰেণ্টৰ অপশ্যন চি আণ্ডাৰষ্টেণ্ড মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আছে চুজ দ্য অপজিট অফ দ্য ৱৰ্ড অকৱাৰ্ড আমি যে ফিল কৰোঁ কেতিয়াবা অকৱাৰ্ডৰ অপজিট ৱৰ্ড কি হ'ব পাৰে অকৱাৰ্ডৰ অপজিট ৱৰ্ড কি হ'ব পাৰে য়েছ ইজি অপশ্যন চি ইজ এ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছ ইজ দ্য চিনোনিম অফ পাৰ্ডনৰ চিনোনিম কি হ'ব পাৰে ডেফিনেটলি পাৰ্ডনৰ চিনোনিম হৈছে এক্সকিউজ এইটো মনত ৰাখিব অপশ্যন এ ইজ এ ৰাইট এনচাৰ কোনে এতিয়ালৈকে কাৰেক্ট কৰি আছে এনচাৰবোৰ চাই যাবা নেক্সট কুৱেশ্যন মেণ্ডেটৰী ইজ চিনোনিম ৱৰ্ড ফৰ মেণ্ডেটৰী চিনোনিম কি হ'ব পাৰে মেণ্ডেটৰী চিনোনিম কি হ'ব পাৰে য়েছ মেণ্ডেটৰী চিনোনিম হৈছে ৰিকুৱাৰ্ড মনত ৰাখিব মেণ্ডেটৰী চিনোনিম সদায় কি ৰিকুৱাৰ্ড অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চিলেক্ট দ্য বেষ্ট এক্সপ্ৰেছ অপজিট ৱৰ্ড ফৰ আণ্ডাৰলাইন ৱৰ্ড চাম ডেম'ক্ৰেটিক কাণ্ট্ৰিজ বিলিভ ইন ৰেচিয়েল ছিগ্ৰেগেশ্যন অ'কে গতিকে ইয়াত ছিগ্ৰেগেশ্যনত কি বহিব অপজিট ৱৰ্ড কি হ'ব য়েছ ইণ্টাৰগেশ্যন কি হ'ব ইণ্টাৰগেশ্যন মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুজ দ্য অপশ্যন ডেট এক্সপ্ৰেছ দ্য মিনিং অফ দ্য গিভিং ৱৰ্ড গতিকে আমাৰ এননিৰ ইয়াৰ মিনিং কি হ'ব এননি ইয়াৰ মিনিং হৈছে য়েছ অপশ্যন ডি বাটাৰ এননিৰ মিনিং হৈছে বাটাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাই যাবা টাইৱানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া টেৰী গো কোনটো কোম্পানীৰ প্ৰতিষ্ঠাপক টেৰী গো হু ইজ টু ৰান এজ টাইৱান প্ৰেচিডেঞ্চিয়েল কেণ্ডিডেট ইজ দ্য ফাউণ্ডাৰ অফ হুইচ কোম্পানী কাৰেক্ট এনচাৰ কি হ'ব কোনটো কোম্পানী আছিল কাৰেক্ট এনচাৰ হৈছে ফক্সকনৰ কোম্পানীৰ অ'কে ফক্সকন কোম্পানীৰ অ'কে টাইৱানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া টেৰী গো কোনটো কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল ফক্সকন কোম্পানীৰ আৰু তেখেত বৰ্তমান টাইৱানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মনত ৰাখিবা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ চিটি টপ দ্য স্বচ্ছ বায়ু সাৰ্ভেক্ষণ 2023 ক্লিন এয়াৰ ছাৰ্ভে স্বচ্ছ বায়ু সৰ্বেক্ষণ 2023 স্বচ্ছ বায়ু জৰীপত কোনখন চহৰ শীৰ্ষস্থান দখল কৰিছিল কাৰেক্ট এনচাৰ হৈছে ইন্দোৰ অপশ্যন এ ইজ ৰাইট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
কোনটো শিতানৰ বাবে আইজি নোবেল প্ৰাইজ 2023 ব্যৱস্থা কৰা হৈছে আইজি নোবেল প্ৰাইজ 2023 ইজ প্ৰভাইড ফৰ হুইচ কেটেগৰী কোনটো কেটেগৰীৰ বাবে প্ৰভাইড কৰা হৈছে কোনটো কেটেগৰীৰ বাবে আইজি নোবেল প্ৰাইজ প্ৰভাইড কৰা হৈছে বাৰু 2023 জানেনে ইয়েছ কাৰেক্ট আনসাৰ হৈছে হিউমেৰাছ সাইন্টিফিক ফিটছ ওকে হিউমেৰাছ সাইন্টিফিক ফিটছ এইটো কেটেগৰীৰ বাবে আইজি নোবেল প্ৰাইজ ব্যৱস্থা কৰা হৈছে নেক্সট কোৱেশ্চনটো লাইছো নোবেল বঁটা বিজয়ীসকলৰ বাবে সংশোধিত পুৰস্কাৰৰ পৰিমাণ কিমান 2023 চনৰ হিচাপত হোৱাট ইজ দ্য ৰিভাইজ প্ৰাইজ এমাউণ্ট ফৰ নোবেল প্ৰাইজ উইনাৰ এজ অফ 2023 কিমান আছিল প্ৰাইজ Yes, correct answer is 11 million Swedish crowns. Option B is the right answer. মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো কোন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লি কুৱান ইউ এক্সপ্ৰেছ ফেলোশ্বিপ প্ৰদান কৰা হৈছে হুইচ ষ্টেট চিফ মিনিষ্টাৰ হেজ বিন এৱাৰ্ডেড দ্য লি কুৱান ইউ এক্সচেঞ্জ ফেলোশ্বিপ বহুত ইম্পৰ্টেণ্ট কুৱেশ্চন এনেকুৱা ধৰণৰ কুৱেশ্চন আহিলে কি কৰিবা তোমালোকে গ্ৰেড 3 যদি দি দিয়ে গ্ৰেজুৱেট লেভেলত গতিকে একদম নেগলেক্ট নকৰিবা পেপাৰখন হয়তো কেতিয়াবা কিছুমান শব্দ উচ্চাৰণত ভুল হ'ব পাৰে তাৰ কাৰণে তোমালোকে কুৱেশ্চন পেপাৰখন ল'ব পাৰিবা ওকে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি আসাম এইটো মনত ৰাখিব অসমৰ কথা আছে অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীক লিউ কুৱান ইউ এক্সচেঞ্জ ফেলোশ্বিপ প্ৰদান কৰা হৈছে লিউ নামটো মনত ৰাখিব অকণমান টান লি কুৱান ইউ এক্সচেঞ্জ ফেলোশ্বিপ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক এই বঁটা প্ৰদান কৰা হৈছে বঁটা মানে এই ফেলোশ্বিপ প্ৰদান কৰা হৈছে ওকে নেক্সট কুৱেশ্চনটো লৈ আহিছোঁ হোৱাট ইজ দ্য নিউ এৱাৰ্ড ইনষ্টিটিউট টু হনৰ চাইণ্টিষ্ট ইন ইণ্ডিয়া ভাৰতৰ বিজ্ঞানীসকলক সৰ্বধনা জনোৱাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা নতুন বঁটা কি আছে ভাৰতৰ বিজ্ঞানীসকলৰ বাবে সম্বৰ্ধনা জনোৱাৰ বাবে এটা নতুনকৈ বঁটা প্ৰতিষ্ঠা কৰা হৈছে এই বঁটাটোৰ নাম কি নতুনকৈ এই বঁটা প্ৰদান কৰা হ'ব সেইটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ গতিকে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ ওকে নেক্সট কুৱেশ্চনটো লাইছো হু ৱাজ এৱাৰ্ডেড দ্য 2023 ষষ্ঠ ৰামানুজন প্ৰাইজ 2023 চনৰ ষষ্ঠ ৰামানুজন বঁটা কোনে লাভ কৰিছে 2023 চনত কোনে লাভ কৰিছে 2023 চনত ইয়েছ কাৰেক্ট আনসাৰ আছে ৰুইজাং জিয়াঙে লাভ কৰিছে ৰুইজাং জিয়াং নামটো মনত ৰাখিব 2023 চনত লাভ কৰিছে নেক্সট কুৱেশ্চনটো আহিছোঁ 2023 চনত কোনটো ক্ষেত্ৰত গৱেষণাৰ বাবে তিনিজন বিজ্ঞানীক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হৈছে 2023 নোবেল প্ৰাইজ ইন ফিজিক্স ৱাজ গিভেন টু 3 সাইণ্টিষ্টছ ফৰ ৰিচাৰ্চ ইন হুইচ ফিল্ড কাৰেক্ট আনসাৰ কি হ'ব Yes, কাৰেক্ট আনসাৰ হৈছে কোনটো ফিল্ডৰ কাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশ্যন এ ইলেক্ট্ৰনছ এণ্ড ফ্লাছেছ অফ লাইট গতিকে অপশ্যন এ হৈছে ৰাইট আনসাৰ নেক্সট কুৱেশ্চনটো আহিছোঁ জন ফছ হু ৱন দ্য 2023 নোবেল প্ৰাইজ ইন লিটাৰেচাৰ ইজ ফ্ৰম হুইচ কাণ্ট্ৰি 2023 চনত সাহিত্য নোবেল বঁটা লাভ কৰা জন ফছ কোনখন দেশৰ কাৰেক্ট আনসাৰ হৈছে তেখেত নৰৱে কোনখন দেশৰ নৰৱে মনত ৰাখিব নেক্সট কুৱেশ্চনটো লৈ আহিছোঁ অধ্যাপিকা ক্লাউডিয়া গোল্ডিনে 2023 চনৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে প্ৰফেচৰ ক্লাউডিয়া গোল্ডিন ৱাজ কনফাৰ্ড দ্য নোবেল প্ৰাইজ ইন ইকনমিক্স 2023 ফৰ হাৰ ৰিচাৰ্চ ইন অ'কে অধ্যাপিকা ক্লাউডিয়া গোল্ডিনে 2023 চনৰ অৰ্থনীতিৰ নোবেল বঁটা কিহৰ বাবে লাভ কৰে কাৰেক্ট আনসাৰ হৈছে উমেন্স লেবাৰ মাৰ্কেট আউটকমছৰ বাবে উমেন্স লেবাৰ মাৰ্কেট আউটকমছৰ বাবে তো আজি আমাৰ ইয়াৰ 50টা বহুত টান কুৱেশ্যন আছিল বহুত টান গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহিব পাৰে তেনেহ'লে কি কৰিব গতিকে সেইকাৰণে মই তাৰ প্ৰেক্টিছৰ বাবে এই কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ চ' কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু অতি কম মূল্যত মাত্ৰ 99 টকাত তোমালোকে এই পিডিএফবোৰ ক্ৰয় কৰিব পাৰিবা আৰু আমাৰ হোৱাটছআপ নম্বৰটো দিয়া আছে ইয়াতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা মাত্ৰ 10 দিন আছে এই 10 দিনত যদি তোমালোকে পিডিএফ নলোৱা তেনেহ'লে আৰু তোমালোকে পিডিএফ ল'লেও পিছত লাভ নহ'ব কাৰণ পৰীক্ষা আহিলে গতিকে এই 10 দিন যদি পিডিএফটো যদি তোমালোকে আজিকালিৰ ভিতৰত তোমালোকে পিডিএফবোৰ লোৱা তেনেহ'লে তোমালোকৰ বহুত লাভ হ'ব মই কৈছোঁ গতিকে যদি ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিবা আৰু যদি ল'ব নিবিচাৰা তেনেহ'লেও কোনো কথা নাই গতিকে যিসকলে আমাৰ ক্লাছবোৰ চাই ভাল পায় অলৰেডি পিডিএফ ল'লে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভালকৈ পঢ়িবলৈ অনুৰোধ কৰিছোঁ চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট
অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম। তেতিয়ালৈকে সকলোকে শুভৰাত্ৰি, ভালে কুশলে থাকক আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকক। অ'কে।